নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰটো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নিউজৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰটো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি বৰনামঘৰ দুভাগিত ভক্তিৰে শৰাই সফুৰা ধূপ দীপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত দেশৰ তথা পৰিয়ালৰ মংগলাৰ্থে সেৱা জনোৱা পৰিলক্ষিত হ'ল লগতে দেখা গ'ল প্ৰথমবাৰ আহি মইনাপুৰীয়া নামঘৰত সেৱা ল'লে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে তেখেতৰ মনৰ কথা কয় ঘৰলৈ মই আগতেও আহিছোঁ যিহেতু মই শিৱসাগৰৰ ছোৱালী আছিলোঁ গতিকে বৰনামঘৰলৈ আহি থকা হৈছিলে কিন্তু এই নামঘৰ ভাগলৈ শুনি আছিলোঁ আহিবলৈ পোৱা নাছিলোঁ মোৰ শাহুমাই প্ৰায় কৈ থাকে যে মাহত আহে মোৰ অহাৰ সৌভাগ্য হোৱা নাছিল এবাৰ প্ৰথম হ'ল আৰু যথেষ্ট মানে আশীৰ্বাদ পুষ্ট অনুভৱ কৰিছোঁ মোৰ ভগৱানৰ কৃপাত ৩-৪খন ছবি আহিব লগা আছে খুব সোনকালে মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ প্ৰজেক্ট বুলি ক'ব লাগিব আজি মই ৰিলিজ ক'ব নোৱাৰিম আপোনালোকক অক্টোবৰৰ 17 তাৰিখে আমি ঘোষণা কৰিবলৈ গৈ আছোঁ অসমৰে নহয় ভাৰতৰ এজন স্বনামধন্য চিনেমা ডিৰেক্টৰ অসমৰ সুসন্তান তেখেতৰ লগত কাম কৰিবলৈ পোৱা প্ৰত্যেকজন অসমীয়া এক্টৰ এক্ট্ৰেছৰ বাবে সপোনৰ দৰে মোৰো সপোনৰ দৰে আছিলে তেখেতৰ লগত কাম কৰাৰ সৌভাগ্য লাভ কৰিলোঁ সকলো ঠিকে থাকিলে 17 অক্টোবৰত আমি শুভ সংবাদটো আপোনালোকলৈ আগবঢ়াম আৰু জানুৱাৰীৰ শেষৰ ফালে নহয়বা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে এই চিনেমাখনে মুক্তি পাব শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে হৰিনামেৰে মুখৰিত হৈ পৰিলে যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰ খেৰেহে জনাওঁ যে মইনাপুৰীয়া নামঘৰলৈকে আজিলৈকে অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল কিন্তু কি হয় কোৱা হয় যে ভগৱানৰ স্থানলৈ যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে আমি আহিব নোৱাৰোঁ আৰু মই আহিছিলোঁ আচলতে মই যিহেতু যোৰহাট চোলাধৰালৈ বিয়া হৈছোঁ গতিকে পবিত্ৰ ভাদ মাহত সদায় আমাৰ যিটো চুবুৰীৰ নামঘৰ গাঁৱৰ নামঘৰ তাতে এভাগ শৰাই দিয়াৰ উদ্দেশ্যেৰে আচলতে যোৰহাটলৈ আহিছিলোঁ অহাৰ পাছত কালি যেতিয়া নামঘৰত আছোঁ নামঘৰত থকা সময়তে পৰিয়ালৰ বাকী সদস্যসকলৰ লগত এটা আলোচনা হ'ল যে আমি ঢেকীয়াখোৱা বৰনামঘৰ লৈ যাম ঢেকীয়াখোৱা বৰনামঘৰত থাকোঁতে এফালে যেতিয়া ৰাস্তাৰে আহি আছোঁ ঘূৰি যোৱা ৰাস্তাটো বন্ধ আছিল বন্ধ থকাৰ কাৰণে আমি এইফালে আহিলোঁ তেতিয়া ক'লে যে মইনাপুৰীয়া নামঘৰৰ ভাগৰ আমি ওচৰেৰে যাম মই তেতিয়া ক'লোঁ যে এবাৰ সোমাই যাওঁ কাৰণ এনেকৈ সুযোগ সুবিধা ইমান এটা পবিত্ৰ দিনত যদি ভগৱানে মিলাইছে তেনেহ'লে আহিবলৈ পোৱাটো মোৰ সৌভাগ্য আৰু সপৰিয়ালে আহিছোঁ কিন্তু মোৰ স্বামী আহিব পৰা নাই কৰ্মসূত্ৰে তেখেত যিহেতু বাহিৰত থাকে মোৰ শাহু আছে আৰু লগতে পৰিয়ালৰ আন সদস্যসকল মোৰ কণমানিজনীও আহিছে আৰু পৰিয়ালৰ সৈতে মইনাপুৰীয়া নামঘৰত আহি আজি যি পবিত্ৰ যি অনুভৱ ইমান ধুনীয়া ইমান সুশৃংখলিত চাকি জ্বলোৱা ঠাইৰ পৰা বহা ঠাইৰ পৰা আৰু এইফালে ইমান ধুনীয়াকৈ যিসকল ভকত বৈষ্ণৱসকল আহিছে আইসকল আহিছে সকলোকে চাহ খুওৱাৰ কাৰণে বেলেগকৈ ঠাই গাড়ী ৰখাৰ কাৰণে ঠাই আৰু পৰিৱেশটো আজিৰ বতৰটো গোটেইখিনি লগ লাগি মোৰ মনটো এই সময়ত ইমান ভাল লাগি আছে যে মই বুজাব নোৱাৰোঁ আৰু নিশ্চয়কৈ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ যে আজি এই শুভ ক্ষণত মইনাপুৰীয়া নামঘৰ ভাগত সেৱা লোৱাৰ এক সুযোগ লাভ কৰিলোঁ ৰাজ্যৰ দূৰ দূৰণিৰ ভক্ত বৈষ্ণৱসকল আহি পূব যোৰহাটৰ এই ধৰ্মীয় পীঠস্থানত সেৱা লৈ নেদেখাজনৰ চৰণত ভক্তিভাৱেৰে মনোবাঞ্ছা পূৰণ কৰে পুৱাৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰত হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ ভিৰ কৰা সমান্তৰালভাৱে অসমৰ নৱপ্ৰজন্মৰ অভিনেত্ৰী অমৃতা গগৈয়ে ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰত প্ৰথমবাৰ আহি আধ্যাত্মিকতাৰ পৰিৱেশ দেখি নিজে অভিভূত হৈ পৰিছে বুলি জানিবলৈ দিয়ে এই সন্দৰ্ভত মইনাপুৰীয়া নামঘৰৰ এগৰাকী ভকত বৈষ্ণৱে সাংবাদিকৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে মইনাপুৰীয়া নামঘৰত দিনৰ ভাগৰ আৰু সন্ধ্যাৰ ভাগৰ যি তিনি প্ৰসংগৰ নাম চলি আছে তাৰ প্ৰায় মাহৰ আমাৰ শেষৰ অৱস্থালৈ আহিছোঁ আজি শেষৰ দেওবাৰ গোটেই মাহজুৰি বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিল সেইসকলে পৰম পিতাৰ কৃপা লাভ কৰিছে আজিও আপোনালোকে দেখা পাইছে যে দেওবাৰ এই দেওবাৰ ইতিমধ্যে বহু লোক ৰাতিপুৱা প্ৰসংগত আহি সেৱা কৰি গ'লহি আৰু এতিয়াও বহু লোক ইতিমধ্যে আহি নামঘৰত পাইছেহি
আৰু আজি বিশেষকৈ পৰম পিতা ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মাষ্টমী। এই জন্মাষ্টমী উপলক্ষেও মানুহে পৰম পিতাক ভক্তসকলে সেৱা কৰিছে আৰু আমিও সেই যি আমাৰ পৰম্পৰা অনুযায়ী যি আমি অষ্টমী ভাগ পাতি আহিছোঁ সেই অনুযায়ী আমাৰ দিনৰ ভাগত নাম হ'বই, নিশালেও আমি তাৰ বাবদ আমি এটা বিশেষভাৱে পাতিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে সকলো ভক্তক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ আমাৰ আৰু 2টা দিন বাকী, পৰহিলৈ মঙলবাৰে পুৱা 8 বজাত আমাৰ পালনামত বহিব। 4 প্ৰসংগৰে পালনাম আমি অবিৰতভাৱে চলিব আৰু মাজ নিশালৈ সেই পালনামৰ অন্ত পৰিব। কিন্তু এই পালনাম ভাগত ভক্তপ্ৰাণ ৰাইজক আমি সন্ধ্যাৰ পৰাই প্ৰায় 9 বজাৰ পৰাই আমি ইয়াত অন্নমুঠি আমি যোগান ধৰোঁ। গতিকে আপোনালোকৰ যোগেদি আমি সকলোকে এই অন্নভাগ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু পাছদিনাখন অৰ্থাৎ বুধবাৰে সংক্ৰান্তিৰ দিনা পুৱা 10 বজাৰ পৰা আমাৰ বৰসবাহ আৰম্ভ হ'ব আৰু গোটেই দিন বৰসবাহৰ নাম কীৰ্তন চলিব আৰু সন্ধ্যালৈ নৃসিংহ যাত্ৰা ভাওনাৰ সৈতে আমাৰ মাহজোৰা কাৰ্যসূচী অন্ত পৰিব। ইয়াৰ বিশেষত্ব হ'ল ভাওনা ভাগৰ যে ইয়াত নৃসিংহ যাত্ৰা ভাওনাৰ যিজন ব্যক্তিয়ে হিৰণ্যকশিপুৰৰ ভাও লৈছে তেখেতৰ বয়স বৰ্তমান 87 বছৰ। পুৰণা শিল্পী, তেনেদৰে সকলো বয়সস্থ লোকসকলে ইয়াত ভাও লৈছে। গতিকে আমি সকলো ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাম যে পুৰণা শিল্পীসকলৰ আপোনালোকে ভাওনা চাই সেইসকলক এই বয়সত আপোনালোকে উৎসাহিত কৰিব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হ'ল পুৱাৰ পৰা নিশা এপৰলৈ। তিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।